সকলোকে সন্ধিয়াৰ শুভেচ্ছা জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই এখন ঠাইলৈ যাম, মানে পূজা চাবলৈ যাম। লক্ষী পূজা যদিও শেষ হৈছে, কিছুমান ঠাইত এতিয়াও তাৰমানে লক্ষী পূজাৰ লগত সংগতি ৰাখি পালন কৰা হৈ আছে। এতিয়া কালাগুছি আৰু তেতেলীগুৰি বুলি যিটো ঠাই আছে, মানে ডিষ্ট্ৰিক্ট হিচাপে বাক্সা পৰে আৰু মহকুমা তামোলপুৰ পৰে, বহুত বেছি দূৰো নহয়। গতিকে সেই ঠাইটোত যাম বুলি ভাবিছোঁ। তাত লক্ষী পূজাৰ লগত মানে সংগতি ৰাখি একেলগে বড়োসকলৰ মাইনা উৎসৱটো পালন কৰা হয়। সেইখিনি ঠাইত যিহেতু বড়ো মানুহেই বেছি আছে, গতিকে তাত তেনেকুৱাকৈ উৎসৱটো পালন কৰা প্ৰত্যেক বছৰে 6-7 দিনমানকৈ পালন কৰা হয় এই উৎসৱটো। এইবাৰ 9 দিন পালন কৰা হৈছে। মোৰ কলেজৰ সহকৰ্মী এজনে জনাইছিল যোৱা বছৰতে এনেকৈ মানে যাব পাৰি, তাত উৎসৱটো পালন কৰা হয়। যোৱা নাছিলোঁ যোৱা বছৰে, এইবাৰ যাম বুলি ভাবিছোঁ। আৰু এইবাৰ মানে যাম বুলি এইকাৰণে ভাবিলোঁ, জুবিন দাক ক'ত কেনেকৈ শ্ৰদ্ধাঞ্জলি জনাইছে বা জুবিন দাৰ ক্ষেত্ৰত কি মানুহে কৰিছে এইখিনিও চাবলৈ যাম। আৰু দুৰ্গা পূজাটো তেনেকুৱাকৈ ভালকৈ পালন কৰাই নহ'ল, কেৱল জুবিন দাৰ কথাবিলাকক লৈয়ে মানে খেলি মেলি হৈ থাকিল, ভাবি থাকিলোঁ। এতিয়াও ভাবি আছোঁ জুবিন দাই ন্যায় পাবই লাগিব, তাত বাহিৰে বেলেগ একো মানে উপায় নাই। জুবিন দাই ন্যায় পাবই লাগিব, আমি ন্যায় বিচাৰিম, কথাটো সিমানেই। যে আজিও তাত যাম, গৈ চাওঁ কেনেকুৱা কি হয়। বহুত মানুহ হয় বুলি কৈছে, ৰাসৰ নিচিনা মানুহ হয় বুলি কৈছে। গৈ চাওঁ বাৰু তাত কেনেকুৱা হয়, আপোনালোককো দেখুৱাম, সৰু ভিডিঅ' এটা কৰিম, আপোনালোকেও চাব। আৰু পাৰিলে ইয়াৰ পিছত আপোনালোক আহিব। কালাগুছি আহি পাইছোঁ, পাৰ্কিঙত গাড়ীখন থৈ এইখিনি আগবাঢ়ি আহিছোঁ। বহুখিনি আগতে গাড়ীখন ৰখাব লগা হৈছে। বহুত মানুহৰ ভিৰ, ইমান মানুহৰ ভিৰ প্ৰথমবাৰ দেখিছোঁ মানে এনেকৈ মানে লক্ষী পূজাত। পূৰা ৰাসৰ নিচিনা লাগিছে, পৰিৱেশটো ৰাসৰ নিচিনা। নলবাৰীৰ ৰাস, পলাশবাৰীৰ ৰাস, হাউলি ৰাস, এনেকুৱা ধৰণৰ যিটো পৰিৱেশ থাকে, ঠিক তেনেকুৱা ধৰণৰে মানুহে ভৰি আছে ইয়াতে। ৰাস্তাটোৰ দুয়োকাষে বিভিন্ন ধৰণৰ দোকানসমূহ আছে, খোৱা লোৱা বস্তুসমূহো পায়, তাৰ লগতে আন বিভিন্ন ধৰণৰ ঘৰুৱা লাগতিয়াল বস্তুখিনিও পায়। এতিয়াও পূজাথলীৰ মানে মেইন যিখিনি ঠাই সেইখিনি গৈ পোৱা নাই, ৰাস্তাটোৰে গৈহে আছোঁ, আগবাঢ়ি গৈ আছোঁ। আৰু গৈ থাকোঁতে এইখিনি দেখুৱাইছোঁ, এইখন আনন্দ মেলা, মীনা বজাৰ বুলি যিটো আমি কওঁ আৰু সৰুতে মানে মীনা বজাৰ চাবলৈ বৰকৈ গৈছিলোঁ। ইয়াতে আনন্দ মেলাখনত বিভিন্ন ধৰণৰ সেই খেলনাসমূহ আছে। বহুত বতাহ বলি আছে। আমি এতিয়া মানে কি ইমানখিনি আহি পাইছোঁ আৰু গোটেইখিনিতে বতাহে পাইছোঁ। হয়তো অলপ পিছত বৰষুণো হ'ব, বহুত বতাহ বলি আছে। বতৰটো ঠাণ্ডা, সেইকাৰণে ভাল লাগিছে, কিন্তু বতাহ যে বলি আছে এইটো মানে খুব এটা ভাল লক্ষণ নহয়। বৰষুণে হ'ব চাগে, বৰষুণ দিব। বৰষুণ হ'লে ব্যৱসায়ীসকলৰ লোকচান হ'ব বহুত। মানুহে বহুত আশা কৰি আছে, বহুতে আশা কৰি আহিছে, সদায়তো আহিব নোৱাৰে। বহুতে আশা কৰি আহিছে ইয়াতে পূজাৰ মেলাখন চাব বুলি। গতিকে বৰষুণে যদি বিধি পথালি দিয়ে, সকলোৰে আশাত চেঁচা পানী ঢালিব। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰো বহুত লোকচান হ'ব। এইখন গেট হয়, মুখ্য দুৱাৰখন, এইখনেদি সোমাই যাব লাগে। এইটো মন্দিৰ হয়। লক্ষী পূজাত যিহেতু অকল লক্ষী দেৱীৰে মূৰ্তিটো থাকে, তাত পূজা কৰা হয়। গতিকে এই মন্দিৰটোত এটা মানে স্থায়ীভাৱে লক্ষী দেৱীৰ মূৰ্তি ৰখা হৈছে। সেইটোত পূজা কৰি আছে আজিও মানুহে, সেৱা লৈ আছে। এইখন গেট, এইটো মন্দিৰ, স্থায়ীভাৱে তাত এটা লক্ষী দেৱীৰ মূৰ্তি আছে। এইটো লক্ষী মন্দিৰে হয়।
জুবিন দা, যিটো অসমীয়াসকলৰ চিনাকি। জুবিন দাক কেনেকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাষতে এইখন সাংস্কৃতিক মঞ্চ। ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানসমূহ পতা হৈছে, চলি আছে এই সাংস্কৃতিক অনুষ্ঠানসমূহ। বড়োসকলৰ বাগৰুম্বা নৃত্যটো মই খুবেই ভাল পাওঁ, বহুত ভাল লাগে। চলি মেলি যেতিয়া নৃত্য কৰে মহিলাসকলে, বহুত ভাল লাগে। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা এই ঠাইখিনিৰ লগতে সাংস্কৃতিক অনুষ্ঠান পতা মঞ্চখনো আছে। জুবিন দাক এনেকৈ ইয়াতো শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। জয় জুবিন দা। মই আচলতে জুবিন দাক কেনেকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে এইবাৰ পূজাবিলাকত সেইটোৱে চাই ফুৰিছোঁ। অকল মই বুলিয়ে নহয়, আন বহুতেই চাই ফুৰিছে। ইয়াতো আজি আহিলোঁ, সেইকাৰণে প্ৰথম জুবিন দাৰ এই ঠাইখিনিলৈ আহিছোঁ। কেনেকুৱাকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। জুবিন দাৰ ফটোখনত শ্ৰদ্ধাঞ্জলি শব্দটো দেখি খুবেই বেয়া লাগে, যিটো মানে আমি ভবাই নাছিলোঁ। যি নহওক, এতিয়া আমি জুবিন দাক জীয়াই ৰাখিম। সকলোৰে হৃদয়ত তেওঁৰ কৰ্মৰাজিক আমি জীয়াই ৰাখিম। আমাক ন্যায় লাগিবই। জুবিন দাৰ ন্যায়ৰ কাৰণে সকলোৱে লাগি থাকিব লাগিব, যাতে অপৰাধী কোনোপধ্যে হাৰি নাযায়। চৰকাৰেও এই ক্ষেত্ৰত ভূমিকা ভালকৈ গ্ৰহণ কৰিব লাগিব। এতিয়ালৈ কৰি আছে বাৰু, ভৱিষ্যতে আশা কৰিছোঁ যাতে উচিত শাস্তি হয়। জুবিন দাক যিহেতু তেওঁলোকে আওকাণ কৰিছিল বা এনেকুৱা অপৰাধমূলক কাৰ্য কৰি জুবিন দাক মৃত্যুমুখলৈ ঠেলি দিছিল, গতিকে মই ভাবোঁ তেওঁলোকৰো জীয়াই থকাৰ কোনো ইয়াতে অধিকাৰ নাই। তেওঁলোকক মৃত্যুদণ্ড বিহিব লাগে, চিধা কথা। এতিয়া আজি পূজাখনত আহিছোঁ, চালোঁ আগৰ নিচিনা যিটো আনন্দ, সেই আনন্দটো একেবাৰে নাই। আগতে যেনেকুৱাকৈ মানে অলপ ফূৰ্তিত আছিলোঁ, এনেকুৱা ধৰণৰ পূজা বা ৰাসত আহিলে সেই ফূৰ্তিটো মোৰ একেবাৰে নাই। আৰু জুবিন দাৰ ফটোখনত বিশেষকৈ শ্ৰদ্ধাঞ্জলি শব্দটো দেখাৰ পিছত আৰু বেছি বেয়া লাগি যায়। বা জুবিন দাৰ গান ইয়াতে প্ৰত্যেক ঠাইতে লগাই থোৱা আছে, বাণিজ্য মেলাতে হওক, আনন্দ মেলাতে হওক, সকলোতে লগাই থৈ দিছে। সেইটো কাৰণত ভাল লাগিছে বাৰু, জুবিন দাক স্মৰণ কৰি তেনেকুৱা কৰিছে। ইয়াতে আমাৰ এই যিখিনি ঠাই কালাগুছি, তেতেলীগুৰি, এই ঠাইখিনি ডিষ্ট্ৰিক্ট হিচাপে, জিলা হিচাপে বাক্সা পৰে, মহকুমা হিচাপে তামোলপুৰত জুবিন দাই সৰুকালত আছিল। যিহেতু দেউতাক এজন চৰকাৰী চাকৰিয়াল আছিল, বিভিন্ন ঠাইত থাকিবলগীয়া হৈছিল। সৰুকালটো তামোলপুৰত আছিল। ৰঙিয়াৰ পৰা বেছি দূৰ নহয়, তামোলপুৰ 20 কিলোমিটাৰমানৰ ভিতৰতে হ'ব ৰঙিয়াৰ পৰা দূৰত্বটো। আৰু এই কালাগুছি নামৰ যিটো ঠাই বা তেতেলীগুৰি, জুবিন দা আগতে আহিছে এইবিলাকত, অনুষ্ঠান কৰিও গৈছে। ইয়াতে বেছিভাগ বড়ো মানুহে বসবাস কৰে এই ঠাইখিনিত। গতিকে তেওঁলোকৰ যিটো বাথৌ মন্দিৰত এটা মূৰ্তি থাকে, সেই মূৰ্তিটোক কেন্দ্ৰ কৰি এখন পূজা কৰা হয়, উৎসৱ এটা পালন কৰা হয়, মাইনাও। মই কলেজত সুধিছিলোঁ ষ্টুডেণ্টক, সুধোতে কৈছে আৰু তেওঁলোকে জনাখিনি। মাইনাও মই কি সুধিছিলোঁ, মাইনাও মানে কি, তেতিয়া কৈছে। বাৰু যি নহওক, ভাল লাগিছে। জুবিন দাৰ ফটো এনেকৈ দোকানত ৰখা হৈছে, বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া ফটো এনেকৈ ৰখা হৈছে বিক্ৰী কৰাৰ কাৰণে। বিভিন্ন ধৰণৰ সা সামগ্ৰী ইয়াতে দেখা পাইছোঁ। ঘৰুৱা আচবাবৰ লগতে বিভিন্ন ধৰণৰ পিন্ধন উৰণৰ কাপোৰ, নিত্য ব্যৱহাৰ্য যিকোনো ধৰণৰ সামগ্ৰী
কসমেটিক যিবিলাক আছে সেইবিলাক কসমেটিক সামগ্ৰীসমূহো আছে ইয়াতে। সৰু ল'ৰা ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলনা ওলাইছে, যথেষ্ট ওলাইছে, এভেইলেবল আছে ইয়াতে। দামবিলাক সকলোৰে বেলেগ বেলেগ। খোৱা খাদ্যসমূহৰো ফাষ্টফুড বিভিন্ন ধৰণৰ দোকান ইয়াতে দিছে মানুহে। মই এজনক সুধিলোঁ, সুধোতে কৈছে ৰাতি 12 বজামানলৈ মানুহৰ পুৰাদমে ভিৰ থাকে, তাৰপিছত অলপ কমি যায় আৰু তেওঁলোকে 2 বজাত দোকান বন্ধ কৰে, যিহেতু ৰাতিপুৱাবোৰে হয় তাৰ অলপ পিছতে। আৰু ৰাতি 7টা 7:30 মানৰ পৰা বহুত মানুহৰ ভিৰ হয়, মানুহবিলাক আহে আৰু চাবলৈ। এইবিলাক মিঠাইৰ দোকান, মিঠাইৰ দোকানো বহুখিনি দেখিছোঁ। মাহৰ জিলাপি মই খুবেই ভাল পাওঁ খাই, লৈছোঁ অলপ। এইখন বাণিজ্য মেলা ট্ৰেড এক্সপো, বহুত মানুহৰ ভিৰ। ইয়াত থাকিলে এনেকুৱা নালাগে যে লক্ষ্মী পূজাৰ অনুষ্ঠানত আহিছোঁ, ৰাসত অহা যেন লাগি আছে। আগতীয়াকৈ ৰাসৰ তাৰমানে আনন্দটো পোৱা যেন লাগিছে। পাৰ্কিং কৰাৰ জেগাও যথেষ্টখিনি আছে। ৰঙিয়াৰ ফালৰ পৰা আহিলে, তামোলপুৰ হৈ আহিলে বেছি সুবিধা হয়, ৰাস্তা খুবেই ভাল। ৰঙিয়াৰ পৰা যিহেতু তামোলপুৰ বেছি ডিষ্টেঞ্চ নহয়, গতিকে ৰঙিয়াৰ ফালৰ পৰা আহিলে তামোলপুৰ হৈ আহিব পাৰি। তামোলপুৰ হৈ আহি তামোলপুৰৰ পৰা যিটো লেফ্ট ছাইডে মানে যিটো হাইৱে আছে, ইণ্ডিয়া ভূটান বৰ্ডাৰৰ যিটো লাষ্ট হাইৱে, সেই হাইৱেটোত উঠিব লাগে তামোলপুৰৰ পৰা। তাৰপিছত দৰংগাৰ ফালে গ'লে অলপ আগত গৈ এটা কিবা নামটো মই নাজানো, চোৱাও নহ'ল, এটা হেৰি পোৱা যাব, চক পোৱা যাব। সেই চকটোৰ পৰা লেফ্ট ছাইডে সোমাই যাব লাগে, তাত সুধিলেই গম পাব। অলপ আহিয়েই মানে এই পূজাখন পোৱা যায়। সকলোৱে জানে পূজাখনৰ কথা সুধিলে, গতিকে বিশেষ অসুবিধা নহয়। আৰু কোনোবাই যদি সেইফালে নলবাৰীৰ ফালৰ পৰা আহে, তেন্তে ঘগ্ৰাপাৰৰ পৰা ভিতৰৰ মানে এইফালে আহিব লাগিব, বৰাজল চল এইবিলাক এৰি আহিব লাগিব আগৰ ফালে, তেতিয়া পোৱা যাব। কিন্তু ঘগ্ৰাপাৰৰ পৰা ৰাস্তাটো খুবেই বেয়া, বহুখিনি ঠাই বেয়া। ৰঙিয়াৰ ফালেৰে গ'লে তামোলপুৰ হৈ আহিলে বহুত ভাল। যেতিয়া ভূটানৰ পৰা অহা যায়, প্ৰথমতে এইখিনি ঠাইত সোমোৱা যিটো ষ্টপ, বাছ ষ্টপ, সেইখিনি পোৱা যায়। তাৰপিছতহে তামোলপুৰৰ ফালে অহা বাইলেনটো পোৱা যায়। যেতিয়া ভূটানৰ পৰা এইফালে অহা যায় আৰু হাইৱেটোৰে অহা যায়, প্ৰথমে এইটো ষ্টপ পোৱা যাব, তাৰ পৰা ৰাইট ছাইড ল'ব লাগে, তাৰপিছতহে তামোলপুৰৰ ফালে অহা বাইলেনটো পোৱা যাব, সেইটোতো ৰাইট ছাইড ল'ব লাগে। বৰষুণ পৰিছে, সকলোৱে সেইকাৰণে স্ক্ৰীনবিলাক টানি দিছে। বৰষুণ দিলে বহুত লোকচান হয় ব্যৱসায়ীসকলৰ। অলপ অলপ ঠাইবিলাকত পানী পৰিছেও, তথাপি ইয়াতে ডাঙৰকৈ বৰষুণ হোৱা নাই বাৰু, 2-এটোপ পৰিছে। আশা কৰিছোঁ যাতে বৰষুণ যাক নহয় আৰু বেলেগ ঠাইত হওক বাৰু, ইয়াত হ'লে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰো লোকচান। যিখিনি মানুহে আশা কৰি চাবলৈ আহিছে তেওঁলোকৰো আশা ভংগ। সদায়তো আৰু অহাও নহয়, ময়ো এইকেইদিনত অহাই নাছিলোঁ, আজিয়ে সময় পাইছোঁ। গতিকে বৰষুণ দিলে মোৰো বেয়া লাগিব, গোটেইখিনি চোৱা হোৱাই নাই। পাতিল এটা 100 টকাত, ষ্টীলৰ গামলা এটা মাত্ৰ 100 টকাত, চিলভাৰৰ গামলা এটা আপোনালোকো আহিব। প্ৰত্যেক বছৰে 6 দিন নে 7 দিনমানকৈ কিবা মানে এই অনুষ্ঠানটো পালন কৰা হয়। লক্ষ্মী পূজাৰ লগতে মাইনা উৎসৱটো পালন কৰা হয়। এইবছৰ 9 দিনলৈ কৰা হৈছে।
14 তাৰিখলৈ থাকিব, 14 অক্টোবৰ অহা মঙলবাৰলৈ থাকিব। মঙলবাৰে শেষ হ'ব। গতিকে আপোনালোকৰ হাতত এতিয়াও 3 দিন আছে। এই 3 দিনত কোনোবা যদি আহিব পাৰে চাবলৈ, ভাল লাগিব। আগতীয়াকৈ ৰাসৰ অলপমান মানে আনন্দটো পাব। কিতাপৰ দোকানো আছে, 3খন কিতাপৰ দোকান দেখিছোঁ এইখিনি ঠাইত একেলগে। বিভিন্ন ধৰণৰ কিতাপসমূহ আছে। মই নামবিলাক দেখাই দিছোঁ, প্ৰকাশনৰ নামবিলাক। ট্ৰেড এক্সপ'ত এইকেইখন, নেশ্যনেল ট্ৰেড এক্সপ'ত এই কিতাপৰ দোকানকেইখন আছে। আপোনালোক গধূলি আহিব পাৰে, শনিবাৰ ৰবিবাৰ মাজতে এই 2 দিন পাব। গতিকে এই 2 দিনত আহিব পাৰে আপোনালোক চাবলৈ, খুবেই ভাল লাগিব। আগতে সৰু থাকোঁতে এনেকুৱা মাটিৰ বাচনসমূহ বহুত লৈছিলোঁ। দেউতাই দিয়া খুচুৰা পইচা, মা দিয়া খুচুৰা পইচাবিলাক ভৰাই থৈছিলোঁ তাত। বহুত ফূৰ্তি লাগিছিল। যেতিয়া সেইটো ভৰি পৰে বহুত ভাল লাগে। জমা কৰি থৈছিলোঁ, সেই দিনবিলাক কেতিয়াও পাহৰিব নোৱাৰোঁ। পূজা চাই আহিলোঁ, বহুত ভাল লাগিছে। ৰাসৰ নিচিনা মানুহ, মই ভিডিঅ'টোত কৈছোঁ, বহুত মানুহ তাত। ৰাসৰ নিচিনা মানুহ হৈছে। নলবাৰী, পলাশবাৰী, হাউলি এইবিলাকত যেনেকুৱা মানুহ হয় ৰাসৰ থলীত, ঠিক তেনেকুৱা মানুহ হৈছে। এতিয়াও সময় আছে, আপোনালোকে যদি কোনোবা আহি চাব খোজে তেন্তে চাব পাৰে। আগতীয়া ৰাসৰ যিটো পৰিৱেশ এডভান্সতে, সেই পৰিৱেশটো পাইছোঁ তাত গৈ, বহুত ভাল লাগিছে। গতিকে আপোনালোকেও আহি চাব পাৰে। মোৰ ভিডিঅ'টোত গোটেইখিনি মই দিয়ে দিছোঁ, আপোনালোকে চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু সদুশেষত জুবিন দাৰ যিটো মানে এইটোৱে কৈছোঁ যে জুবিন দাৰ যিটো অকাল বিয়োগ, সেইটো আমাৰ সকলোৰে কাৰণে অসহনীয়। জুবিন দা আমাৰ সকলোৰে হৃদয়ত আছে। এইটো কোনো এনেকুৱা চৰকাৰ নাই, কোনো এনেকুৱা ৰাজনীতিবিদ নাই যিয়ে আমাৰ মাজৰ পৰা জুবিন দাক মানে নোহোৱা কৰি পেলাব পাৰিব। এনেকুৱা কোনো শক্তি নাই পৃথিৱীত যিয়ে আমাৰ মাজৰ পৰা জুবিন দাক নোহোৱা কৰি লৈ যাব। জুবিন দা প্ৰত্যেকজন অসমীয়াৰ অন্তৰত আছে, হৃদয়ত আছে। জুবিন দাৰ যি অকাল বিয়োগ হোৱাৰ কাৰণ যিকেইটা আমি এতিয়ালৈ জানিব পাৰিছোঁ, যিকেইজন মানুহৰ তাৰমানে আওকাণত এনেকুৱা হ'ল বা অন্য যিবিলাক অপৰাধী বুলি বৰ্তমান চিনাক্ত হৈ আছে, তেওঁলোকবিলাকৰ যিটো শাস্তি, সেই শাস্তি হ'ব লাগে। আমি ন্যায় পাব লাগে, জুবিন দাই ন্যায় পাব লাগে। সেইখিনিয়ে কথা, তাৰ বেলেগ একো আৰু উপায় নাই। আমি ন্যায় পাবই লাগিব। গতিকে জুবিন দাক মনত ৰাখি আমি সকলোৱে চলি যাম। জয় জুবিন দা। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।